অগপৰ মুখ্য কাৰ্যালয়ত আয়োজন সংবাদমেল সম্বোধন কৰি সাধাৰণ সম্পাদক মনোজ শইকীয়াৰ মন্তব্য 18 নৱেম্বৰত জুবিন গাৰ্গৰ জন্মদিনৰ লগত সংগতি ৰাখি ৰাজ্যজুৰি জাতীয় স্বাভিমান দিৱস পালন কৰিব অগপই প্ৰতিখন জিলাতে পালন কৰা হ'ব জাতীয় স্বাভিমান দিৱসৰ দিনা নাহৰকে ধৰি বিভিন্ন গছপুলি ৰোপণ কৰিব অগপই প্ৰকৃত বন্ধু আৰু গ্ৰন্থ বন্ধুকো জনোৱা হ'ব সম্বৰ্ধনা প্ৰতিখন জিলাৰ মুখ্য কাৰ্যালয়ত যুৱ পৰিষদৰ উদ্যোগত পালন কৰা হ'ব ৰক্তদান কাৰ্যসূচী মহানগৰীৰ দীঘলী পুখুৰীৰ সমীপত লক্ষীধৰ বৰা ক্ষেত্ৰত পালন কৰা হ'ব জাতীয় স্বাভিমান দিৱস প্ৰতি বছৰে জুবিন গাৰ্গৰ জন্মদিনত অগপই পালন কৰিব এই জাতীয় স্বাভিমান দিৱস ইতিমধ্যে দলৰ সভাপতি অতুল বৰাইও শীৰ্ষ নেতৃত্ব কাৰ্যসূচী সফল ৰূপায়ণৰ বাবে নিৰ্দেশনা প্ৰদান কৰিছে বুলি সংবাদমেলত মন্তব্য সাধাৰণ সম্পাদক মনোজ শইকীয়াৰ লগতে জুবিন গাৰ্গৰ অকল্পনীয় মৃত্যুৰ বাবে ন্যায় বিচাৰো বুলি প্ৰদান কৰিলে মন্তব্য 18 নৱেম্বৰ তাৰিখটো যেহেতু আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন এই দিনটো আমাৰ দলে সমগ্ৰ অসম জুৰি ৰাজ্য জুৰি আমি জাতীয় স্বাভিমান দিৱস হিচাপে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু অসমৰ প্ৰতিটো বিধানসভা সমষ্টিতে জাতীয় স্বাভিমান দিৱস পালন কৰা হ'ব আৰু এই কাৰ্যসূচী অনুসৰি ৰাতিপুৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নাহৰকে ধৰি বিভিন্ন ধৰণৰ গছপুলি ৰোপণ যেহেতু প্ৰাণৰ শিল্পীগৰাকীয়ে যথেষ্ট অধ্যয়ন পুষ্ট আছিলে সেয়েহে কিতাপৰ বন্ধু আৰু প্ৰকৃতিৰ বন্ধু সম্বৰ্ধনা প্ৰতিখন জিলা সদৰ স্থানত ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত আমাৰ দলৰ অসম যুৱ পৰিষদ আৰু অসম ছাত্ৰ পৰিষদৰ সদস্যসকলে জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই ৰক্তদান কৰিব আৰু গুৱাহাটীত বিশেষকৈ এই কাৰ্যসূচীটো দীঘলী পুখুৰীৰ সমীপত লক্ষীধৰ বৰা ক্ষেত্ৰত আমি পালন কৰিম দলৰ ফালৰ পৰা ইতিমধ্যে সভাপতি ডাঙৰীয়াই আমাৰ সাধাৰণ সম্পাদকসকলক বিভিন্ন সমষ্টিত গৈ এই কাৰ্যসূচীটো যাতে সফলভাৱে ৰূপায়ণ হয় তাৰ দায়িত্ব অৰ্পণ কৰিছিল এই কাৰ্যসূচী জাতীয় স্বাভিমান দিৱস অকল এইবাৰে নহয় প্ৰতি বছৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিনটোত আমি জাতীয় স্বাভিমান দিৱস হিচাপে পালন কৰাৰ আমি